আকৌ জুলাইত নতুনকৈ পুলিচৰ চাকৰিৰ ইণ্টাৰভিউ হ'ব। ৰাইজৰ ওচৰত আহিছিলো আৰু ৰাইজক কৈছিলো যে যদি বিজেপি দল ইলেকশ্যনত জিকে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ কথা মানুহে বিশ্বাস কৰা নাছিলে। ভাবিছিল 1 লাখ চাকৰি ক'ৰ পৰা হ'ব আৰু চাকৰি হ'লেও দালালে চাকৰি পাব, টকা ল'ব, ঘোষ দিব। কিন্তু আজি আমাৰ চৰকাৰৰ 3 বছৰ নহওঁতেই আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো। কোনেও ঘোষ খাব নোৱাৰিলে। মেজিষ্ট্ৰেট, ডিএছপি, শিক্ষক, সাব ইন্সপেক্টৰ, পুলিচ আজি চাকৰিৰ ৰিজাল্ট যেতিয়া দিয়ে টিভিত কি কয় যে অমুকৰ ল'ৰা বাপেকে ঠেলা চলাইছে, অমুকৰ ল'ৰা ডিএছপি হ'ল, বাপেকে কি কৰে বোলে বজাৰত পকৰি বিক্ৰী কৰে, অমুকৰ ল'ৰা সাব ইন্সপেক্টৰ হ'ল বোলে মাক বিধৱা মানুহৰ ঘৰত কাম কৰি উপাৰ্জন কৰি ল'ৰাক পঢ়াইছিলে। আজি আপোনালোকে চিন্তা কৰক, আমাৰ অসমখনত চাকৰিৰ নামত যিমান দালাল আছিল আজি আমি দালালি বজাৰখন একেবাৰে নোহোৱা কৰি দিলো। আজি লোকসভাৰ ইলেকশ্যন, মই 1 লাখ চাকৰি দিয়াৰ কথা আছিলে, 1 লাখ চাকৰি আমি দিলো। আজি আমি আকৌ কৈছো ইলেকশ্যনৰ পিছত আমি আৰু 50,000 চৰকাৰী চাকৰি আমি দিবৰ বাবে গৈ আছো। কোনে পাব? ছোৱালীয়ে পাব। কোনে পাব? মধ্যবিত্ত লোকে পাব। 1 পইচাও দালালক দিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, যিখন অসমত 1 কোটি টকা দি মেজিষ্ট্ৰেটৰ চাকৰি বিক্ৰী হৈছিলে, সেইখন অসমত আজি চাকৰিৰ নামত 1 টকাও কোনেও ল'ব নোৱাৰে। এতিয়া পুলিচৰ কাৰণে ল'ৰা ছোৱালীয়ে দৌৰে। মোক সোধে ইণ্টাৰভিউ কেতিয়া হ'ব? আকৌ জুলাইত নতুনকৈ পুলিচৰ চাকৰিৰ ইণ্টাৰভিউ হ'ব।